সাম্প্ৰতিক সময়ত অসমত যি ধৰণৰ আমাৰ জাতি জনগোষ্ঠীক অপমানিত কৰা হৈ আছে, যি ধৰণৰ তেওঁলোকক সমালোচনা কৰা হৈছে, এছাম সংগঠনে এছাম ব্যক্তিয়ে আমাক কেৱল তেওঁলোকে ক'ব বিচাৰে যে অসমত কেৱল ৩৬টা জাতিহে পিয়ৰ আদিবাসী, বাকীখিনি নন আদিবাসী। আজি আমি তেওঁলোকক ক'ব বিচাৰিছোঁ যে আপোনালোকক শেষ হোৱাৰ অধিকাৰ কোনে দিলে? আপোনালোকেতো RGI নহয়, আপোনালোকৰ ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া নহয়, আপোনালোকৰ জনজাতি মন্ত্ৰালয় নহয়। সেইটো গতিকে এই ধৰণৰ সমাজক দুটা শ্ৰেণীত বিভক্ত কৰাৰ মানসিকতা লৈ আপোনালোকে আমাৰ মানুহখিনিক এই ধৰণৰ অপমান কৰাটো আমি ধিক্কাৰ জনাইছোঁ আৰু এনে সমালোচনা বিৰোধী কাম কাজৰ পৰা আঁতৰি থাকিব আহ্বান জনাইছোঁ। যিহেতু তেওঁলোকে আৰু এখন কথা কৈছে যে যিটো আদিবাসী শান্তি চুক্তি গৰ্ভৰ পৰা জন্ম লোৱা আদিবাসী কল্যাণ নৌ পৰিষদত কেৱল ৩৬টা জাতিহে কাৰণেহে থাকিব, তেওঁলোকৰ ফাণ্ড সুকীয়া কৰিব লাগে, এই ধৰণৰ কথাও তেওঁলোকে কোৱা ধৰণৰ আৰম্ভ কৰিছে। এতিয়া চুক্তিখনত ক'তো এনেকৈ উল্লেখ কৰা নাই যে কেৱল এই কাউন্সিলখন কেৱল ৩৬টা জাতিৰ কাৰণে সীমাবদ্ধ হৈ ৰখিব। গতিকে কাউন্সিলখনত স্পষ্ট কোৱা হৈ আছে যে প্ৰিম্বুলত যে সমগ্ৰ অসমৰ আদিবাসী অধ্যুষিত অঞ্চল, সমগ্ৰ গ্ৰাম্য অঞ্চল আৰু সমগ্ৰ চাহ বাগিচাত বসবাস কৰা আদিবাসীসকলৰ আৰ্থ-সামাজিক, শৈক্ষিক, জাতিগত বৈশিষ্ট্য সুৰক্ষা সংৰক্ষণ তথা সৰ্বাংগীন উন্নয়নৰ কাৰণে অসম চৰকাৰ, ভাৰত চৰকাৰে পৰ্যাপ্ত বিত্ত পুঁজিৰে এখন পৰিষদ গঠন কৰি দিব। গতিকে আজি পৰিষদৰ মজিয়াৰ পৰা এছাম পৰিষদক লৈ কেনে এছাম পক্ষই যি ধৰণৰ বঞ্চিত জাতিসমূহক বিকাশৰ পথৰ পৰা বঞ্চিত কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে, আমি স্পষ্টভাৱে এই বিষয়ত গৰিহণা দিছোঁ, কাৰণ চুক্তিখনত তেনেকুৱা কথা নাছিলে। দ্বিতীয় কথাটো হৈছে মানে কি যে যদিহে এই ৩৬টা কমিউনিটিয়ে বঞ্চিত ৰৈ যোৱা সমাজখিনিক বিকাশৰ যদি দায়িত্ব লগত ল'ব নিবিচাৰে, তেনেহ'লে মাননীয় মুখ্যমন্ত্ৰী, অসম চৰকাৰ, ভাৰত চৰকাৰ আহ্বান জনাইছোঁ, চুক্তিৰ গৰ্ভত যদি সকলোকে বিকাশৰ কথাটো আছে, তেনেহ'লে সেই একে পুঁজি, সেই একে উন্নয়নৰ ব্যৱস্থাৰ মাজত অসম চৰকাৰে মানে এইফালে ৪২টা আৰু আপোনাৰ ১২টা আপোনাৰ ৫৪টা জাতিৰ কাৰণে এখন সুকীয়া আদিবাসী কল্যাণ নৌ পৰিষদ গঠন কৰিব লাগিব আৰু জনসংখ্যাৰ আধাৰত সুকীয়াকৈ পুঁজি নিৰ্ধাৰণ কৰিব লাগিব। দ্বিতীয় কথাটো হৈছে যে অহা ২৫ নৱেম্বৰত অসম চৰকাৰে বিধানসভাৰ মজিয়াত দাখিল কৰিবলগীয়া প্ৰতিবেদনখনত ভলিউম 2ত সন্নিৱিষ্ট থকা ৪২টা জাতিৰ লগত সাঙুৰি লোৱা যায় আৰু এই ৪২টা জাতিৰ ভিতৰত হয়তো বহুকেইটা জাতি শিডিউল ট্ৰাইব হোৱাৰ বৈশিষ্ট্য আছে, হয়তো আৰ্থিক অনাগতা, শৈক্ষিক তথা তেওঁলোকৰ সামাজিক ব্যৱহাৰিক নীতিৰ পৰা হয়তো কিছুমান শিডিউল কাষ্টতো আৰু সোমাব পাৰে। তো গতিকে ৪২টা জাতিৰ লগতে সাঙুৰি কিনে অসম চৰকাৰে ২৫ তাৰিখৰ যিটো পৰ্যায় স্পষ্টভাৱে দাখিল কৰি আমাকো স্থান দিব লাগিব। যদিহে অহা ২৫ তাৰিখত অসম চৰকাৰে যদি বঞ্চিত জাতিসমূহৰ তালিকা প্ৰতিবেদন সন্নিৱিষ্ট নকৰে, তেনেহ'লে কিন্তু অসমত এটা ভয়ানক হিংসাত্মক ভয়ানক অশান্তিকৰ পৰিৱেশ সৃষ্টি হ'ব আৰু এই পৰিৱেশে কিন্তু অসমত কিন্তু সকলো জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ববোৰ বিনষ্ট কৰি অসমৰ মানে এটা প্ৰতিবাদী ব্যৱস্থা ঠেলি দিব। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ বিশ্বাস আছে, তেওঁ যাতে বঞ্চিত জাতিসকলক ভলিউম 2ত সন্নিৱিষ্ট থকা জাতিক সাঙুৰি লয় আৰু যি ধৰণৰ আমাক অনা আদিবাসীয়ে সজাবলৈ এছাম ব্যক্তিয়ে উঠিব লাগিছে, তেওঁলোকক আমি সকীয়াই দিছোঁ। তেওঁলোকে যদি নিজৰ স্থিতি স্পষ্ট নকৰে, তেনেহ'লে এই ৪২টা সম্প্ৰদায় কোনো এটা আন্দোলনতে, কোনো এটা কাৰ্যসূচীতে ভাগ নল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। আদিবাসী সংগঠনে হওক, যিকেইটা সংগঠনে জাতি জনগোষ্ঠীটোৰ অধিকাৰ, আমাৰ অধিকাৰৰ কথা তেওঁলোকে ভাবি নলয়, জাতিখিনিৰ অধিকাৰ সুৰক্ষিত দিশটো মাত নেমাতে, তেনেহ'লে তেওঁলোকৰ কোনো এটা কাৰ্যসূচী আমি ৪২টা সম্প্ৰদায় বৰ্জন কৰাৰ সিদ্ধান্ত লৈছোঁ, যেতিয়ালৈকে এই ছাত্ৰ সংগঠন, সামাজিক সংগঠনসমূহে নিজৰ স্থিতি স্পষ্ট নকৰে। আনহাতে আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে বৰ্তমান পৰিস্থিতিত যি ধৰণৰ সমাজখিনিক লৈ কিনে বিভাজনৰ ব্যৱস্থা কৰাইছে, এইটো আমি বেয়া পাইছোঁ। আমি সকলোৱে অসমত মিলি থাকিব বিচাৰোঁ, আমি সমন্বয়ৰ মাজত থাকিব বিচাৰিছোঁ, সকলোৱে একাকাৰ হওক, শিডিউল ট্ৰাইবে শিডিউল কাষ্ট ট্ৰাইবৰ অধিকাৰ পাওক, শিডিউল কাষ্টে শিডিউল কাষ্টৰ অধিকাৰ পাওক আৰু তালিকাভুক্তকৰণ হোৱা মানে এইটো নুবুজায় যে কোনো এটা জাতি এছ টিয়ে বা SC পাব। ইয়াৰ কাৰণে ধৰক অসম চৰকাৰে প্ৰতিবেদন দিয়াৰ পিছত হয়তো গৃহ মন্ত্ৰালয়ে ৰাষ্ট্ৰপতিৰ নিৰ্দেশ মৰ্মে SC কমিশ্যন ST কমিশ্যন বহাব।
সেই সময়ত হয়তো আৰু কিছুমান জাতি যাৰ মানে শিডিউল কাষ্ট ইয়াত তেওঁলোকৰ বৈশিষ্ট্য থকাৰ প্ৰৱণতাৰ আধাৰত তেওঁলোকে হয়তো আৰু শিডিউল কাষ্ট হ'ব পাৰে হয়তো শিডিউল কাষ্টৰ বৈশিষ্ট্য থকা মানুহখিনি ST হ'ব পাৰে আৰু STৰ তালিকাত থকা মানুহ হয়তো শিডিউল কাষ্ট হ'ব পাৰে সেই নিৰ্ধাৰণ কৰিব শিডিউল কাষ্ট কমিশ্যন এণ্ড শিডিউল ট্ৰাইব কমিশ্যন গতিকে এতিয়া একোৱে হোৱা নাই গতিকে এতিয়াই পিয়ৰ আদিবাসী 30 আছে আদিবাসী কৰি কিনে মানুহখিনি ভাগ কৰাটো দুৰ্ভাগ্যজনক আৰু এই কাণ্ডৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছোঁ আৰু যেতিয়ালৈকে তেওঁলোকে নিজৰ স্থিতি স্পষ্ট নকৰে সম্পূৰ্ণ আন্দোলন তেওঁলোকৰ কাৰ্যসূচী নল'বৰ কাৰণে আমি 42 সম্প্ৰদায়ক আমি আহ্বান জনাইছোঁ